আজি মোৰ এজন অতি প্ৰিয় ব্যক্তি, যিজন ব্যক্তিৰ প্ৰেৰণাতে মই আবৃত্তিৰ জগতখনত প্ৰৱেশ কৰাৰ সুযোগ পাইছোঁ। সেইজন বিশেষ এজন ৰঙীন ব্যক্তি, আধুনিকৰো আধুনিক মনৰ, সমাজক ভালপোৱা, প্ৰকৃতিক ভালপোৱা, মানুহক ভালপোৱা এজন বিশেষ লেখক হৰেকৃষ্ণ ডেকা। আজি তেখেতৰ ৮২ সংখ্যক উপজা দিনত তেখেতলৈ মোৰ আন্তৰিক শুভেচ্ছাৰ লগতে শ্ৰদ্ধা নিবেদি মোৰ এটি লেখাৰে তেখেতলৈ জন্মদিনৰ অলেখ শুভকামনা জনালোঁ। পুখুৰী আৰু সাগৰৰ জৰিয়তে কাব্য জগতত সবল খোজ থোৱা কবিজন। বৰ ভয় লাগে সমুদ্ৰক, তথাপি সমুদ্ৰ নিজে নিৰ্বিকাৰ। বুজিব নোৱাৰোঁ কিনো ৰহস্য লুকাই আছে সমুদ্ৰৰ গভীৰ বুকুত। কিহৰ সংগীত শুনো, মৃত্যুৰ অথবা জীৱনৰ? তথাপি সমুদ্ৰ নিজে নিৰ্বিকাৰ। ভয় লাগে, সেইবাবে বৰ ভয় লাগে সমুদ্ৰ ভীতি। কটন কলেজৰ স্নাতক বৰ্ষত পঢ়ি থাকোঁতে লিখি উলিওৱা এইজন কবিৰ এই বিশেষ কবিতাটোৱে আজিও অসমীয়া কবিতা জগতত বিশেষভাৱে চৰ্চা লাভ কৰি আছে। তেতিয়া ছাত্ৰ অৱস্থাত তেওঁ সমুদ্ৰক স্বচক্ষুৰে দেখাই নাছিল, কিন্তু মনৰ মাজত লৈ ফুৰা সাগৰখনৰ গভীৰতা, ৰহস্যময়তা এনেকৈ তুলি ধৰিছে যেন সাগৰখনক উপলব্ধিহে কৰিব পাৰোঁ, বুজিব নোৱাৰোঁ। কবিতাটো পঢ়ি গৈ থাকিলে নানা অৰ্থ উদ্ঘাটনৰ থল বিচাৰি পোৱা যায়। তিনিচুকীয়াত শৈশৱ কৈশোৰ কটোৱা কবি হৰেকৃষ্ণ ডেকাৰ পুখুৰী আৰু সাগৰ কবিতাটো সেই তিনিচুকীয়াৰ বিখ্যাত তিনিকুণীয়া পুখুৰীৰ ছবিৰ পৰা বিশাল সাগৰলৈ ধিয়াই যাবলৈ প্ৰেৰণা পাইছিল। সৰুৰে পৰা অত্যন্ত মেধাৰ পৰিচয় দিয়া হৰেকৃষ্ণ ডেকাই তিনিচুকীয়াৰ চেনাইৰাম হাইস্কুলত পঢ়ি থকাৰ পৰাই সাহিত্য চৰ্চাত মনোনিৱেশ কৰিছিল। চেনাইৰাম হাইস্কুলৰ হাতে লিখা আলোচনী ফুলকলিত ভাৰত ভূমি শীৰ্ষক ৰচনা লিখি তেতিয়াৰ চতুৰ্থমানৰ এই ছাত্ৰজনে শিক্ষকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। প্ৰৱেশিকা পৰীক্ষাত অসমৰ ভিতৰত ৭ম স্থান দখল কৰা হৰেকৃষ্ণ ডেকাই কটন কলেজৰ পৰা আয়ে ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। কটন কলেজৰ বৌদ্ধিক মহল অধ্যয়ন পুষ্টমনে এক বহল পৰিসৰলৈ তেওঁক লৈ গ'ল। ৰামধেনু আলোচনীৰ পাতত কবি হৰেকৃষ্ণ ডেকাৰ কবিতাই ভুমুকি মাৰিলে। অসমীয়া আধুনিক কবিতাৰ উত্তৰণত নতুনত্বৰ সম্ভেদ দিয়া অগ্ৰজ কবিসকলৰ ভিতৰত এইজন কবি একক আৰু অনন্য। তেওঁৰ কবিতাৰ বিষয়বস্তু সদায় ভিন্ন। কবিতাক ন পৰীক্ষাৰ মাজেৰে তুলি ধৰা কবি হৰেকৃষ্ণ ডেকাৰ কবিতাত বিষয়বস্তুৱে ভিন্নতাৰ ৰূপ দিয়ে। আংগিক, ৰূপক, চিত্ৰকল্প, নিজস্ব শৈলীৰে তেওঁৰ কবিতাত দেখা পাওঁ এজন কবি, সমালোচক, গল্পকাৰক। বৰ্তমানো কবিতাৰ পৰীক্ষা নিৰীক্ষাত ব্যস্ত এইজন জ্যেষ্ঠ কবিৰ কবিতাই বহু কথা কৈ যায়। তেওঁৰ প্ৰকাশিত কবিতা পুথিসমূহ হ'ল স্বৰবোৰ, ৰাতিৰ শোভাযাত্ৰা, আন এজন, সানমিহলি বৰ্ণমালা, কবিতা,
1960 পৰা 1980, ভাল পোৱাৰ বাবে এষাৰ, সানমিহলি বৰ্ণমালা, সময়, শব্দ, জীৱন আৰু অন্য হেতু বন্ধ, মোৰ মানুহজনীৰ বাবে এটা প্ৰেমৰ পদ্য, খিৰিকীখনত নিলিখিবা আৰু লকডাউনৰ কবিতা, তিনিসুৰীয়া কবিতা, হৰে কৃষ্ণ ডেকাৰ স্বনিৰ্বাচিত কবিতা। আন এজন শিক্ষক কবিতা পুথিৰ বাবে 1987 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰা হৰে কৃষ্ণ ডেকাৰ এই পুথিখনৰ প্ৰথম কবিতাটোৱে আছিল আন এজন। কবিতাটোত কবিয়ে নিজস্ব সত্তাৰে প্ৰত্যেকজন ব্যক্তিৰ মাজত থকা মই সত্তাটোক অতি সুন্দৰকৈ প্ৰকাশ কৰিছে। সমাজৰ স্থিতিত ব্যক্তিজনৰ ৰূপ ভিন্নজনে ভিন্ন ধৰণে বিচাৰি পালেও এজন ব্যক্তি নিজস্ব সত্তাৰে নিজৰ মাজত মইজন হৈ থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ইংৰাজী বিষয়ত ডিগ্ৰী লাভ কৰা হৰে কৃষ্ণ ডেকাই গুৱাহাটী কমাৰ্চ কলেজত প্ৰথমে প্ৰবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও ভাৰতীয় আৰক্ষী সেৱা IPS লাভ কৰি অসম আৰক্ষীত যোগদান কৰে। অসম আৰক্ষীৰ উচ্চ পদত অধিষ্ঠিত হোৱাৰ যোগ্যতা অৰ্জন কৰা হৰে কৃষ্ণ ডেকাই অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দৰে গুৰু দায়িত্ব বহন কৰিছিল। আৰক্ষী বিভাগৰ দৰে অতি ব্যস্ত চাকৰি জীৱনৰ মাজতো জীৱনত লাভ কৰা অভিজ্ঞতাৰ ছবিয়ে ডেকাক সাহিত্যৰ পৃথিৱীত আৰু বিস্তৃতভাৱে বিচৰণৰ সুযোগ দিয়ে। এই জগতখনে ডেকাক ভিন্ন ধৰণে গল্পকাৰলৈও উত্তৰণ ঘটালে। উত্তৰ আধুনিক অসমীয়া গল্পৰ জগতত গল্পকাৰ হৰে কৃষ্ণ ডেকাৰ এজন বিশেষ গল্পকাৰ ৰূপে আমাৰ মাজত প্ৰতিষ্ঠা লাভ কৰিছে। তেওঁৰ বন্দিয়াৰ মধুসূধনৰ দলং, পানীৰাম মেধিৰ গোপন জীৱন, ৰোমান্টিক, সাপ, জীৱন আৰু কলা, শ্বেংগাৰ, জলনগৰীৰ জলকথা, পোষ্ট মডাৰ্ণ এটা গল্প, গোল, হামি, প্ৰাকৃতিক অন্যান্য গল্পৰ শাৰীত গল্পৰ ব্যতিক্ৰমী বিষয়বস্তু, ব্যতিক্ৰমী ষ্টাইল, সংবেদনা, চৰিত্ৰ চিত্ৰণ, আকস্মিক উদ্ঘাটন, বহিৰাৰ্থ গুহাৰ্থ আৰু সামূহিক আবেদন আদি তেওঁৰ গল্পৰ বৈশিষ্ট্য। তেওঁৰ গল্পত যি কথা ক'ব খুজিছে তাক স্পষ্ট আৰু পোনপটীয়াকৈ গল্পসমূহে কৈ দিয়ে। তেওঁ অসমীয়া গল্প সাহিত্যত প্ৰত্যক্ষ পোনপটীয়া প্ৰাঞ্জলতাৰে কথা পতাৰ এক ধৰণৰ বাগধাৰাৰ প্ৰৱৰ্তনৰ প্ৰয়াস কৰিলে। সাধাৰণ মানুহৰ ছবি, জীৱন সংগ্ৰামৰ ছবি, জীৱনবোধ ডেকাৰ গল্পত পোৱা যায়। তেওঁৰ বন্দিয়াৰ গল্পটোৰ শিৰোনামাই কৈ যায় কোন কাৰ বন্দিয়াৰ, উগ্ৰপন্থীজন নে যাক অপহৰণ কৰি লৈ গৈছিল তেওঁ। আচলতে দুয়োজন নিজৰ ওচৰতে বন্দিয়াৰ। এক মনস্তত্ত্ববিদ্যাৰ সফল প্ৰয়োগ ডেকাই এই গল্পটোত বৰ সুন্দৰকৈ প্ৰয়োগ কৰিছে। তেওঁৰ অভিজ্ঞতাৰ জগতখনত অতিকৈ চহকী এক পদাৰ্পণ আছে। এজন ঔপন্যাসিক হিচাপেও হৰে কৃষ্ণ ডেকাই আগন্তুক যাত্ৰা, এখন অসম্পূৰ্ণ উপন্যাসৰ 12টা অধ্যায়, ডিটেক্টিভ, 2খন ৰহস্য উপন্যাস লিখি উলিয়াইছে। তেওঁৰ অনুদিত কবিতা পুথি চি স্কেয়াৰ, ইংৰাজীলৈ অনুদিত কবিতা, প্ৰতিশাৰীত ৰশ্মি, 1922, চেণ্ট জন পাৰ্চি, ইয়ানিছ ৰিষ্টৰ্ছ, ভাস্কো পোপা আৰু জুৰাছক্লাভ চিফ্টিৰ কবিতাৰ অনুবাদ। অসমীয়া সমালোচনামূলক সাহিত্যৰ ক্ষেত্ৰত এইজন লেখকৰ অৱদান, আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ, বীক্ষণ আৰু সন্ধানৰ, সৃষ্টি আৰু দৃষ্টি, আধুনিক কবিতা, নীলমণি ফুকন,
কবি আৰু কবিতা অৱলোকন কবি হৰেকৃষ্ণ ডেকাৰ এখন সম্পাদিত গ্ৰন্থ তৰুণ প্ৰজন্মৰ কবিতা 2005। ডেকাৰ সামাজিক বিশ্লেষণৰ আধাৰত ৰচিত গ্ৰন্থসমূহ হ'ল প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ, সাৰ্বভৌমত্ব, সন্ত্ৰাসবাদ আৰু নাগৰিক সমাজ এই সময়। এইজন লেখকৰ চিন্তা, সুদীৰ্ঘ জীৱনৰ অভিজ্ঞতাই তেওঁৰ সাহিত্যিক জীৱন সমৃদ্ধ কৰিছে। এক অধ্যয়নপুষ্ট মন লৈ দৈনিক লিখা পঢ়াত মনোনিৱেশ কৰা এইজন ব্যক্তি নিয়মানুৱৰ্তিতাৰ জীৱন সঁচাকৈ প্ৰশংসনীয়। জীৱনক সজাব জনা, হাঁহি ফূৰ্তিৰ ৰসেৰে উপচাব জনা লেখক হৰেকৃষ্ণ ডেকাৰ চোতালৰ আগবাগ আত্মকথাৰ গ্ৰন্থখনে তেওঁৰ জীৱনৰ যিবোৰ ছবি দাঙি ধৰিছে সেইবোৰ ছবিৰ মাজেদি তেওঁৰ ধাৰাবাহিক জীৱনৰ বিৱৰণ দিব খোজা নাই। স্মৃতিৰ তলিৰ পৰা অনা একোটা বিষয় বা বস্তুৰ অৱলম্বন, কিছুমান অভিজ্ঞতাৰ প্ৰতি নান্দনিক দৃষ্টি দিওঁতে অনুসৰ্গ প্ৰসংগই নানা ভাৱ তৰংগৰ সৃষ্টি কৰিছে আৰু তাত যি পৰিমণ্ডল পাইছিল সেই পৰিমণ্ডলকেই প্ৰকাশ তেওঁ স্মৃতিচাৰণ, এক অৰ্থত ভগা চিগা স্মৃতি কিছুমানৰ কলাজ ৰূপে চোতালৰ আগবাগ এই গ্ৰন্থখন প্ৰস্তুত কৰিছে। সৌৰভ চলিহাৰ পাছত অসমীয়া গল্প সাহিত্যক ন-বিশ্লেষণেৰে, মনস্তাত্ত্বিক চিত্ৰৰে পোনপটীয়াকৈ কৈ দিব পৰা এজনেই গল্পকাৰ, তেওঁ হৰেকৃষ্ণ ডেকা। কবিতাক বাদ দি যদি অকল গল্প লিখাতে মনোনিৱেশ কৰিলেহেঁতেন অসমীয়া গল্প আৰু সমৃদ্ধ হ'লহেঁতেন। আৰক্ষী বিষয়াৰ অভিজ্ঞতাই তেওঁক সমৃদ্ধ কৰিছে, যি সাহিত্যৰ সমল দিছে। কিন্তু দুখৰ বিষয়, তেওঁ গল্পৰ সঠিক চৰ্চা, বিশ্লেষণ বা গৱেষণা নতুন প্ৰজন্মৰ মাজত হোৱা নাই। বৰ্তমানো সাহিত্য চৰ্চাত মনোনিৱেশ কৰি থকা এইজনা সাহিত্যিকে অলপতে এখন ৰহস্যধৰ্মী উপন্যাস লিখি সমাপ্ত কৰিছে। আত্মকথা চোতালৰ আগবাগৰ পৰৱৰ্তী খণ্ড লিখাৰ আশাও তেখেতে পুহি ৰাখিছে। আজি তেখেতৰ 82 সংখ্যক জন্মদিনত তেখেতলৈ